নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 11 নতুন এটা অংক এই অংকত আমি কেইটামান উদাহৰণ সমাধান কৰিম ইয়াতে কি আছে এটা চুঙাকৃতি পাউডাৰ গাখীৰৰ টেমাৰ ভূমি ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ আৰু উচ্চতা 15 সেন্টিমিটাৰ হলে টেমাটোৰ পাৰ্শ্বপৃষ্ঠৰ কালি আৰু মুঠ পৃষ্ঠকালি উলিওৱা ইয়াতে কি দিয়া আছে আমাক ব্যাসাৰ্ধ মানে আৰৰ মান দিয়া আছে উচ্চতা মানে এইচৰ মান দিয়া আছে আমাক কি উলিয়াব দিছে টেমাটোৰ পাৰ্শ্বপৃষ্ঠৰ কালি কাৰণ টেমাটো কি আকৃতি হয় চুঙা আকৃতিৰ গতিকে আমি প্ৰথমতে কি লিখিম টেমাটোৰ পাৰ্শ্বপৃষ্ঠৰ কালি কি আছিলে পাৰ্শ্বপৃষ্ঠৰ কালি 2 পাই r h 2 পাই r আৰু h এতিয়া আমি মান কেইটা বহাই দিম 2 into পাই মানে কিমান দিয়া আছে পাইৰ মান 22/7 তো পাই ঠাইত আমি লিখি দিম 22/7 into r ৰ মান কিমান দিয়া আছে 7 সেন্টিমিটাৰ আৰু h ৰ মান দিয়া আছে 15 সেন্টিমিটাৰ একক হ'ব সেন্টিমিটাৰ স্কয়াৰ 7 কাটা গল কি থাকিলে আমাৰ 2 into 22 কৰিলে কি হ'ব 44 into 15 5 4 গুণ 20 5 4 গুণ 20 21 22 660 সেন্টিমিটাৰ এটো কি হল টেমাটোৰ পাৰ্শ্বপৃষ্ঠৰ কালি আৰু নেক্সট কি উলিয়াব দিছে টেমাটোৰ মুঠ পৃষ্ঠকালি মুঠ পৃষ্ঠকালি কি আছিল 2 পাই r h plus 2 pi r square এতিয়া 2 pi r h ৰ আমি মানটো কিমান পালো 660 plus 2 into pi ৰ মানটো বহাই দিছো কিমান 22/7 r square মানে r into r গতিকে r ৰ মান কিমান আছে 7 7 square টো কিমান হ'ব 7 into 7 660 plus 7 cancel গল কি থাকিলে 308 968 সেন্টিমিটাৰ স্কয়াৰ এটো কি হল টেমাটোৰ মুঠ পৃষ্ঠকালি এতিয়া নেক্সট লৈ আহিছো ধাতুৰ পাতেৰে নিৰ্মিত বন্ধ চুঙা এটাৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ আৰু মুঠ পৃষ্ঠকালি 968 বৰ্গ সেন্টিমিটাৰ হলে চুঙাটোৰ উচ্চতা নিৰ্ণয় কৰা আমি ইয়াতে কি উলিয়াব দিছে h ৰ মান দিয়া আছে লিখি লৈছো ধৰা হল আমি জানো যে চুঙাৰ মুঠ পৃষ্ঠকালি কিমান হয় 2 পাই r h plus 2 pi r square
হল সূত্ৰ আৰু ইয়াৰ মানটো কিমান দিয়া আছে 968 বৰ্গ সেন্টিমিটাৰ গতিকে প্ৰশ্ন মতে 2 pi r h plus 2 pi r square equal to কিমান 968 আৰৰ মান দিয়া আছে 7 সেন্টিমিটাৰ seven তল কি থাকিলে 44 308 968 minus 308 968 308 minus কৰিলে কিমান হ'ব 0 6 আৰু 6 660 ইয়াৰ পৰা আমি h ৰ মানটো উলিয়াব লাগিব 660 divided by 44 11 দে গলে কিমান বা 4 বাৰ 11 দে গলে কিমান হ'ব 60 2 2 গুণ 4 2 আকৌ 18 h equal to 15 গতিকে চুঙাটোৰ উচ্চতা হ'ব 15 সেন্টিমিটাৰ এটো হল চুঙাটোৰ উচ্চতা এটা চুঙাৰ উচ্চতা 14 সেন্টিমিটাৰ আৰু বক্ৰপৃষ্ঠৰ কালি 88 বৰ্গ সেন্টিমিটাৰ হলে চুঙাটোৰ ব্যাসৰ দৈৰ্ঘ্য উলিওৱা ইয়াতে চুঙাটোৰ উচ্চতা দিয়া আছে আৰু বক্ৰপৃষ্ঠৰ কালি দিয়া আছে লিখিম প্ৰশ্ন মতে চুঙাৰ বক্ৰপৃষ্ঠৰ কালিৰ সূত্ৰটো কি আছিলে 2 pi r into h আৰু ইয়াতে মান কিমান দিয়া আছে প্ৰশ্নত 88 বৰ্গ সেন্টিমিটাৰ pi ৰ মানটো বহুৱাই দিলো r ৰ মানটো নাই আৰু h ৰ মানটো হল 14 2 into 22 হলে 44 44 into 2 কৰিলে হ'ব 88 into r r ৰ মান হল 1 গতিকে চুঙাটোৰ ব্যাস হ'ব 2 into r মানে 2 into 1 এটো হল সেন্টিমিটাৰ এটো হল 2 সেন্টিমিটাৰ চুঙাটোৰ ব্যাসৰ দৈৰ্ঘ্য কিমান হল 2 সেন্টিমিটাৰ এতিয়া নেক্সট লৈ আহিছো 28 সেন্টিমিটাৰ ব্যাসৰ আৰু 10 মিটাৰ দৈৰ্ঘ্যৰ পানীৰ নল এটা ৰং কৰিবলৈ কিমান টকা লাগিব যদিহে প্ৰতি বৰ্গ মিটাৰ ৰং কৰাৰ খৰচ 120
টকা হয় ইয়াতে কি আছে ব্যাসটো কি হৈ আছে সেন্টিমিটাৰ আৰু আমাৰ পানী নলৰ দৈৰ্ঘ্য মানে উচ্চতা কিমান হৈ আছে 10 মিটাৰ গতিকে আমি কি কৰিম ব্যাস কিমান দিয়া আছে ব্যাস মানে হল 2 into r কিমান দিয়া আছে 28 সেন্টিমিটাৰ এটো আমি কিহত লৈ যাব লাগিব মিটাৰ গতিকে আমি কি লিখিম 28/100 মিটাৰ এটো হল ইয়াৰ ইয়াতে পানীৰ নলটোৰ মুঠ পৃষ্ঠকালি কি হ'ব যেহেতু আমি সুঙাত কি কৰো সুঙাৰ আমাৰ বক্ৰ পৃষ্ঠৰ কালিৰ লগতে ওপৰৰ বৃত্তাকৃতি তল আৰু তলৰ বৃত্তাকৃতি তলৰ কালি আমাৰ যোগ কৰো কিন্তু যেহেতু পানীৰ নলত কি থাকে ওপৰৰ বৃত্তাকৃতি তলও নাথাকে তলৰ বৃত্তাকৃতি তলও নাথাকে গতিকে ইয়াতে আমি অকল বক্ৰ পৃষ্ঠৰ কালি 2πrh টোৱে হ'ব পানীৰ নলটোৰ মুঠ পৃষ্ঠকালি টু r কিয় ৰাখিছো আমাৰ কাৰণ ব্যাস কিমান দিয়া আছে 28/100 h কিমান দিয়া আছিলে h আছিলে 10 মিটাৰ এটো হল পানীৰ নলটোৰ মুঠ পৃষ্ঠকালি 8.8 বৰ্গ মিটাৰ আৰু আমাক কি কৈছে পানীৰ নলটো ৰং কৰিবলৈ প্ৰতি বৰ্গ মিটাৰ ৰং কৰাৰ খৰচ হ'ব 120 টকা 1 বৰ্গ মিটাৰ ৰং কৰিবলৈ খৰচ হয় 120 টকা গতিকে 8.8 বৰ্গ মিটাৰ ৰং কৰিবলৈ খৰচ হয় 8.8 into 120 1056 টকা গতিকে 8.8 বৰ্গ মিটাৰ ৰং কৰিবলৈ আমাৰ কিমান খৰচ হয় 1056 টকা গতিকে আমাৰ পানীৰ নলটো ৰং কৰিবলৈ কিমান খৰচ হয় 1056 টকা আজিৰ অংকত এইখিনি আমি প্ৰশ্ন সমাধান কৰিলো পৰৱৰ্তী অংকত আকৌ লগ পাম ধন্যবাদ